আমার মানে প্রথম প্রেম হয়েছিল 2017 চনত না ঠিক আবেলি 4টামান বজাত এনেকা ঠাণ্ডা দিনত এনেকা লবা গেছো তাৰপিছত পুৰা সি পুৰা পথাৰে চিধা কৰি আহিছে পুৰা বাইকলে ৰখি আছো আৰু মোৰ এটা পাৰ্টনাৰ আছে তাৰ লগত দুটা গৈছিলো তেন দিনতে লৈ আনিলো আৰু ঘৰত নমস্কাৰ মোৰ ইউটিউব আৰু ফেচবুকৰ পৰিয়ালবৰ্গ কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকে নিশ্চয় ভালে আছে আমিও ভালে আছো ভগৱানৰ আশীৰ্বাদত আৰু আগতীয়াকৈ ভোগালী বিহুৰ আমাৰ পৰিয়ালৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছো আৰু গাইস এইকেইদিন মোৰ ভিডিঅ'বিলাকত এটাই বেছি কমেণ্ট আহি আছে সেইটো হৈছে দাদা আপোনালোকৰ লাভ ষ্টৰীৰ ভিডিঅ' লাগে 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 কেৱল আপোনালোকৰ আমাৰ লাভ ষ্টৰীৰ ভিডিঅ'ই লাগে তাকে ভাবিছো আজি কমে নেকি কবা লাছো লাগি আছে ভয় লাগি আছে দেচোন আপোনালোকে ইমান মানে আশাৰে মানে শুনবাৰ কাৰণে বিচাৰি আছে তো তাকে আজি কমে বুলি ভাবছো আৰু আজি আমাৰ লাভ ষ্টৰীৰ কাহিনীটো আপোনালোকৰ আগত বলক তেন্তে আজি আমাৰ লাভ ষ্টৰীৰ ভিডিঅ'লৈ আগবাঢ়ো তো চলিয়ে শুরু করতে हैं আমাৰ লাভ ষ্টৰীৰ কাহিনী আৰম্ভ হৈছিল 2017 চনত মই অকলেহে কৈ আছো আমাৰ ফেমিলিটো লৈ আনো তেতিয়াহে মানে অলপমান জুমিব আৰু বস্তুটো হয় নহয় গাইজ লাভ ষ্টৰীৰ কাহিনী ক'ব লগা হ'লে মই একেলাই ক'ব নোৱাৰিম না আমাৰ শ্ৰীমতীক লাগিব কাৰণ তাৰো অলপ চলপ কথা মনত আছে মোৰো অলপ কথা মনত আছে এতিয়া দুয়োটাই মিলি কাহিনীটো ধুনীয়াকৈ আপোনালোকৰ আগত কওঁ আৰু এতিয়া আমাৰ শ্ৰীমতী আপোনালোকৰ আগত কথা ক'ব পাৰে না নহয় সেইটো ডাঙৰ কথা হৈছে ৰ গাইজ এনেই আমাৰ লাজুকী বান্ধৱী আহক ডাঙৰীয়া আনি কবি নে নকবি ইয়াতে বহি লওকচোন ইয়াতে বহি লওক আহক আহক এতিয়া শ্ৰীমতীক বহাই লৈছো এতিয়া আৰু কাহিনী আৰম্ভ কৰো ৰ বহি লওঁ ৰ ইয়াতে আচ্ছা কেনে লাগিছে পইচা লাগিছে নেকি তো আমাৰ মানে প্ৰথম প্ৰেম কিমান চনত আৰম্ভ হৈছিল মনত আছে না আমাৰ মানে প্ৰথম প্ৰেম হৈছিল 2017 চনত না হয় ঠিক এইফালে বেটি হৈছে বেটি তুমি অকণমান চাইডত যোৱাচোন আমি আমাৰ পাপা আৰু মা লাভ ষ্টৰীৰ কথা কৈ আছো তুমি অলপমান চাইডত যোৱা তুমি এতিয়া বহি থাকাচোন অলপমান বহি থাকাচোন এই মানুহবিলাকে চাইছে চা তুমি অলপ এটা ভিডিঅ'ত যোৱাচোন যোৱা আমাৰ মানে প্ৰেম কাহিনী 2017 চনৰ ঠাণ্ডা দিন আছিল নেকি না ঠাণ্ডা দিন আছিল না এনেকুৱা দিন আছিল মানে জানুৱাৰী আছিল না জানুৱাৰী মাহ আছিল আৰু 2017 চনৰ জানুৱাৰী মাহ মানে পৰিছিল আৰু ঠিক সেই সময়তে আমাৰ মানে এখেত আৰু মোৰ মানে সাক্ষাৎ হৈছিল আৰু দেখা দেখি হৈছিল কাহিনীটো এনেকুৱা হৈছিল 2017 চনত মই যেতিয়া মানে ইয়াক প্ৰথম দেখা পাইছিলোঁ সেই সময়খিনিত মই ছাতাবাৰীৰ এটা কোম্পানীত কাম কৰি আছিলোঁ আৰু সেই কোম্পানীটোৰ নাম আছিল জেডিবি ষ্টিল নে কিবা সেনেকুৱা আছিল আৰু মানে চিপছ বনাইছিল সেই কোম্পানীটোত মই কাম কৰি আছিলোঁ তাৰপাছত তাৰে এটা মানে কাম কৰা ছোৱালী সেই কোম্পানীটোতে কাম কৰিছিল ময়ো কাম কৰিছিলোঁ তাৰপিছত তাৰ এটা ছোৱালীৰ লগত মোৰ অলপমান মানে ভাল পোৱা আছিল বাৰু ইমান সেনেকুৱা চিৰিয়াছ নাছিল আৰু মানে তাৰপাছত ভাল পাই থাকোঁতে কিছু গম পালোঁ মানে তাৰ এটা বেলেগ বয়ফ্ৰেণ্ড আছে তাৰপাছত মই আৰু ভাবিলোঁ ইয়াৰ লগত থাকিলেতো মোৰ নহ'ব গতিকে মই একদিন নিজে পস্তাব লাগিব সেইকাৰণে মই আমাৰ মাহীহঁতৰ ঘৰত আলহী খাব গ'লোঁ আমাৰ আৰু মাহীহঁতৰ ঘৰ আছিল 2 নং বৰশাল হয় 2 নং বৰশালত গ'লোঁ মাহীক মোৰ ভাল পোৱাৰ কথা কোনে কৈছিল নাজানো আৰু মানে সেই ছোৱালীটোৰ লগত পাছত আমাৰ আৰু শ্ৰীমতীয়ে আমাৰ আৰু মাহীহঁতৰ ঘৰৰ কাষতে থাকে তাত ঘৰ নহয় বাৰু ডাঙৰ মাহঁতৰ ঘৰ দিছিল না হয় ডাঙৰ মাহঁতৰ ঘৰতে আছিল সেইখিনি সময়ত তাৰপিছত সি আৰু মই দেখা পালোঁ আৰু ইয়াক তাৰপাছত মাহী আৰু তাহাঁতৰ ঘৰত লৈ আহিলা তাৰপাছত আমাৰ তুলি আৰু ইয়াৰ লগত পাছত আৰু লগাইছিল কি বুলি ক'ম তাৰপাছত আৰু মই মানে দেখা পাই পেলাই ভালো লাগিলে প্ৰথমতে ইয়াক পাছত মই মাহীক একদিন ক'লোঁ মাহী কিবা ইয়াৰ বয়ফ্ৰেণ্ড আছে নেকি পাছত মাহীয়ে ক'ল মই সুধি চাম পাছত কবি নহ'লি মই মাহীক খোলা কথা কৈছোঁ মই কিন্তু এটা কোম্পানী তাতে ভাল পাই আছোঁ কিন্তু এখেতে যদি মোক ইয়েছ দিয়ে মই আৰু মানে তেখেতৰ পৰা আঁতৰি আহিম সেনেকৈ কৈছিলোঁ আৰু মাহীক সেনেকৈ কৈ পেলাই মই মানে মাহীহঁতৰ ঘৰত ৰাতি থাকি পিছদিনা গুচি আহিলোঁ তাৰপাছত আৰু মই মানে কাম কৰি আছিলোঁ মানে কোম্পানীতে কাম কৰি আছিলোঁ তাৰ এসপ্তাহমান পাছত মোক মাহীয়ে ফোন মাৰছি মানে তই আমাৰ ঘৰত সেনেকৈ কৈছে আৰু বোলো কিয় যাব লাগে সেনেকৈ কৈছে তই যে কথাটো কৈছিলি কাৰণে মাহীক মই এইটো কৈ আছিলোঁ যে মাহী ইয়াক আমাৰ আৰু শ্ৰীমতীৰ নাম সুবৰ্ণা ক'বা দিছিলোঁ যে কি তক এই হুৰিছে ভাল পায় বোলে তুই ভাল পোৱা নাপায় সেই কথাটো ক'বা দিছিলোঁ পাছত মাহীয়ে পাছত মোক ফোন মাৰি ইয়াক কৈছিল আৰু যেনিবা ইয়াক কৈছিল যে আমাৰ হুৰিয়ে তোক এনেকৈ ভাল পায় পাছত তই কি কোৱা পাছত
তুই কি বুলি কৈছিলি মাহী কৈছিলি নেকি আহিবা তুমি তাতে তাৰপিছত দিছিলোঁ কি বুলি কৈছিলি তুই তাক কি কনছে সেইকাৰণেতো মাহী মোক যাব দিছিল পাছত তাৰমানে মাহীয়ে ইয়াক কৈছিল হ'ব কথাটো কোৱাৰ পাছত আৰু ইও হয়তো যাব দিছিল সেইকাৰণে মাহীয়ে মোক মাতিল তাহাঁতৰ ঘৰত এসপ্তাহ পাছত মই আৰু পুৰা ফটাফট বুজি গৈছোঁ আৰু মনটো ভাল লাগি আছে ইয়েছ দে না কিহে দে নাজানো আৰু তথাপি গিছোঁ আৰু মানে ভাল লাগব আৰু তাৰপাছত গেলোঁ যাই পেলাই আৰু মাহীয়ে ধুনীয়াকৈ মাতিছে আৰু গধূলি তাহাঁতৰ ঘৰত তাৰপাছত আৰু মাত দিলোঁ আৰু ধুনীয়াকৈ খবৰ খাতি ল'লোঁ লৈ পেলাই ডাইৰেক্ট সুধিলোঁ আৰু তোমাক মোৰ ভাল লাগে তুমি বা কি কোৱা নাজানো কিন্তু মোৰ এটা বেলেগ কাপি ভাল পোৱা আছে কিন্তু তুমি যদি ভাল পোৱা মই তাক বাদ দিম ডাইৰেক্ট কৈছিলোঁ তাৰপিছত ই অলপমান মানে মেহেৰ মুহুৰ কৰি আছে মেহেৰ মুহুৰ কৰাৰ পাছত ইয়েছটো দি দিলে ইয়েছ দিয়াৰ পাছত আৰু কি গাইছে একদম পুৰা ফূৰ্তি আৰু একদম পৃথিৱী জয় কৰা নাছিল লাগিছে সেইদিনাখনি ৰাতি আৰু আমি মাহীহঁতৰ ঘৰত থাকিলেও ধুনীয়াকৈ মানে মাংস আছিল নেকি মাংসতে ভাত খালোঁ আৰু খাই দাই পেলাই আমাৰ তাৰ পৰা মানে আমাৰ প্ৰেম কাহিনী আৰম্ভ আৰু মানে মাজে মাজে ফোন মাৰোঁ ইয়াৰ ফোন নাছিল মোৰ ফোন আছিল পাছত ফোন মানে আমি সপ্তাহত একদিন মানেহে কথা ক'ব পাৰোঁ না কি আছিল আমাৰ ডাঙৰ মাহঁতৰ ঘৰতে এনে পঢ়ি আছিল কিমান পঢ়ি আছিল ক্লাছ 10 পঢ়ি আছিলা ফেল মাৰছি একবাৰ ফেল মাৰছা কেইবাৰ ফেল মাৰছা ফেল মাৰা নাই মানে নাইনত পঢ়ি আছিল তাৰপিছত আৰু ফোন চোন নাথাকে ইয়াৰ লগত মই আৰু কথা চথা ক'ব নাপাওঁ সেই সপ্তাহৰ মূৰত একদিন কথা ক'ব পাওঁ আৰু সেনেকৈ কথা পাতোঁ সেনেকৈ আমাৰ প্ৰেম কাহিনী চলি থাকিল আৰু মানে এনেকৈ আৰু মাজে মাজে মাহীহঁতৰ ঘৰত যাওঁ সেনেকৈ লাভ কৰোঁ দিনৰে সিহঁতৰ ঘৰত ডাইৰেক্ট গিলোঁ আৰু মানে পুৰা সাহসত গৈছোঁ মানে দেউতাও আছিল মায়েও আছিল সুধিছিল আৰু মোৰ ঘৰত তাইকা আছে কি আছে কিন্তু ইমান সেনে নাছিল আৰু ইমান ফ্ৰীলি কথা কোৱা নাছিল আৰু পাছত আৰু গিলোঁ তাৰপাছত সিদিনাখনি গৈছোঁ তাৰপাছত যোৱা নাছিলোঁ না একদিনে গৈছোঁ তাৰপাছত আৰু সেনেকৈ আৰু ৰাতিতে আহিলোঁ ঘৰত সেনেকৈ আহা যাহা আৰু সেনেকৈ ফোনত মাজে মাজে কথা পাতি থাকোঁ কেতিয়াবাতো 1-2 সপ্তাহ লাগি হৈ গৈছিল না কথা ক'ব নাপাবা এনে কথা পাতোঁ আৰু কিন্তু বিশ্বাস আছিল আৰু দুটাৰ মাজত পুৰা ফুল বিশ্বাস আছে সেইকাৰণে ময়ো পুৰা যিটো কোম্পানীত যিটো ছোৱালীৰ লগত ৰিলেশ্যন আছিল তাৰ পৰা মই নেকি মানে আঁতৰি আহি ইয়াৰ লগত আছিলোঁ ধুনীয়াকৈ আৰু তাৰপাছত থাকোঁতে আৰু আমাৰ সম্পৰ্কবিলাক পুৰা গভীৰ হৈ গ'ল আৰু এজনে আনজনক এৰবা নৰা হ'লোঁ হোৱা তাৰপাছত ভাবিলোঁ আৰু বিয়াই পাতি ল'ম দেই নেকি বিয়া কি কাৰণত হোৱা খাল আমাৰ কচোন কয় কিবা এটা হৈছিল মানে কিবা এটা গম পাইছিলোঁ কিবা এটা কথা গম পাইছিলোঁ মানে কি ইয়াক মানে কোনোবা বেলেগ ল'ৰাই চাবা অহা কথা গম পাইছিল না সেনেকুৱা এটা হৈছিল না হয় সেনেকা হৈছিল বুজিলি আৰু এতিয়াতো সেনেকা হ'লেতো আৰু কথাটো দিগদাৰ হৈ যায় যদি সেনে আৰু ইয়াক যদি বেলেগ ল'ৰা লাগি বিয়া দেই আৰু যদি ময়ো নাপাওঁ মোৰো অলপমান কেনেকুৱা লাগব ভাল পাজনক নাপালে কেনেকুৱা লাগব সেইকাৰণে আৰু একদিন ফোনত কথা পাতোঁতে আৰু তাৰিখ ফিক্স কৰি দিলোঁ আৰু লৈ আহা কি বাৰ আছিলে তেনে মনত আছে না হা পাৰটো মনত আছে নে নাই ৰবিবাৰ আছিল মানে শিৱৰাত্ৰিৰ আগে আৰু মোটামুটি এসপ্তাহমান আগত না শিৱৰাত্ৰিৰ এসপ্তাহমান আগত মানে আনিম আৰু যেনিবা তাক ওলাই লৈ আনিম আকৌ দিনতে গাইছে ঠিক আবেলি 4টামান বজাত এনেকৈ ঠাণ্ডা দিনত এনেকৈ লবা গৈছোঁ তাৰপিছত পুৰা পথাৰে চিন্তা কৰি আহিছে ময়ো পুৰা বাইককালৈ ৰখি আছোঁ আৰু মোৰ এটা পাৰ্টনাৰ আছে তাৰ লগত দুটা গৈছিলোঁ দিনতে লৈ আনিলোঁ আৰু ঘৰত পুৰা একদম ভয়ো লাগি আছে পুৰা একদম গাড়ী দবাই আহিছোঁ একদম ভয়ো লাগছে ঘৰত আহি পাই অলপমান ফূৰ্তিও লাগি আছে মানে মনে বিচৰা যোনকি যে পাইছোঁ ভগৱানে যে দিছে মিলাই সেইকাৰণে বহুতো ভালো লাগি আছিলে তাৰপাছত আৰু কি গাইছ মানে বিচৰাজনী পালোঁ পোৱাৰ পাছত আৰু ঘৰত আহিলোঁ এনেকৈ সৰুকৈ বিয়া পাতিছোঁ আমাৰতো ঘৰৰ অৱস্থা জানাই যদি ফাদাৰো নাই ফাদাৰ থাকিলেও হয়তো কিবা এটা কৰিলোঁ হয় তাৰপাছত আছোঁ আৰু বৰ্তমান তাই তেতিয়াৰ পৰা এতিয়ালৈকে সুখে দুখে সুখ দুখৰ মাজতে এনেকৈ বৰ্তমান এতিয়ালৈকে চলি আছোঁ আৰু আগলৈকে এনেকৈ যাতে আমি সুখ দুখৰ মাজতে ভালকৈ চলি যাব পাৰোঁ আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি আকৌ আগলৈকে যাব পাৰোঁ তাকেই কামনা কৰিছোঁ আমাৰ লাভ ষ্টৰীৰ ভিডিঅ'টো এইটোৱে আছিল বাকী ভিডিঅ'টো যদি চাই আপোনালোকে অলপ হ'লেও ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নিজৰ বুলি হয়নে নহয় কিবা এটা কৈ দিয়া আৰু